যাবা দিছো ভাল হ'ব টেষ্ট কৰি সরকার তো বিভিন্ন ধরনের আঁচনি দি আছে আমি অৰুণোদয় আঁচনিও পোৱা নাই আমাক নালাগে অৰুণোদয় আঁচনি ৰাস্তা লাগে অৰুণোদয় নালাগে আৰু বেলেগ আঁচনিও নালাগে আমাক ৰাস্তাটো লাগে অৰুণোদয় আঁচনি কি পালি কি হ'ব খৰচ পাতি আমি এতিয়া যাৱা ল'ৰা ছোৱালীগিলাখানে কিমান অসুবিধা মোৰ নাতিটো কলেজত যাবাই পৰা নাই আজি কিমান দিন ৰাস্তাৰ কাৰণে বন্ধ ৰাস্তাটো যাব নোৱাৰে আলি ভাগাত ধৰে কোন কলেজত এই গড়েশ্বৰ কলেজত তাৰ কি কি সমস্যা হৈছে ৰোগীবিলাকৰ কাৰণে কি কি সমস্যা ৰোগীগিলাখনৰ কাৰণে এনে সমস্যা যাব নোৱাৰি মেডিকেলত গেলি যদি আৰু এইখিনি ৰাস্তাত কেনেকৈ যে গাড়ীও নিব নোৱাৰে বাইকো নিব নোৱাৰে ঠেলাটো নিব নোৱাৰে এনেকুৱা ৰাস্তা আপোনালোকে দেখিছে কেনেকুৱা ৰাস্তা এই ৰাস্তাত আমি কেনেকৈ যাম কেনেকৈ আহিম যাবাতো নোৱাৰোঁ বিজেপি চৰকাৰতো কৈ আছে বহুত মানে উন্নতি হৈছে একো উন্নতি হোৱা নাই আমাৰ এই চুবুৰীটোত একো উন্নতি হোৱা নাই ক'বা গেলি কোনোবাই 200জন পাইছে অৰুণোদয় আঁচনি প্ৰায় মানুহ পাৱাও নাই পাৱাই নাই প্ৰায় আমাৰ এইটো চুবুৰী চৰকাৰে অৰুণোদয় দি পেলাই ৰাস্তা ঘাট মানে পেলাই থৈছে কিন্তু আমাক অৰুণোদয় নালাগে কিন্তু ৰাস্তা লাগে ল'ৰা ছোৱালীগিলাখনৰ ভাল দিন হ'ব লাগে আগত দেখি ভাল শুভ কাম হ'ব লাগে ল'ৰা ছোৱালীৰ কাৰণে আমাক ৰাস্তা লাগে পবিত্ৰ বড়ো আছে প্ৰমোদ বড়ো আছে আমি গৈছোঁ আমি কৈছে কি আমি একদিন যাওঁতে কাম বন খতি কৰি ইমান ৰ'দ এই ৰ'দত ৰাস্তাটোৰ কাৰণে গৈছোঁ লগ ধৰিলোঁ লগ ধৰি পেলাই কৈছে যাম মই দিম ৰাস্তা লিখি পবিত্ৰ ছাৰে লিখি ৰাখিলে কোক লাগি দিব আমি কৈছোঁ আমি এই সেইটো নামঘৰৰ পৰা একদম ছখানো ঘাটকলৈকে লিখি দিছোঁ যাই পেলাই আহিলোঁ আকৌ নাম এই চুখি তাতে আছে নাম গাম একো নাই কাৰণে আকৌ একদিন গ'লোঁ সিদিনাও ক'লা যেতিয়া ক'লা কৈছে হাল্লা নকৰিবি মই যাই আছোঁ মই দিম সেনেকৈ বহুত মানুহৰ আগত আমি ক'লোঁ কোৱা ইলেকশ্যনৰ আগতেই হাল্লা নকৰিবি আমি দিম সেনেকৈ কৈছে নাই ৰাইবাই আকৌ একদিন গ'লোঁ ছাৰ আমাৰ চুবুৰীটো চাই আহিব লাগে ৰাস্তা বদলি ইয়াৰ পৰা আমাৰ গুৰেশ্বৰলৈ সংযোগ এই ৰাস্তাটো আমাৰ কেৰবাটিৰ পৰা যিটো চিগনেচাৰ গ'লে আমাৰ ব্লেকটো হৈছে সেইটো আমাৰ আধৰুৱা হৈছে তথাপিতো আমাৰ এই নামঘৰত সংযোগী ৰাস্তাটো তাৰ এই ৰাস্তাটোৰ সন্মুখতে আমাৰ গুৰেশ্বৰ আঞ্চলিকৰ যিটো নামঘৰ আমাৰ গুৰেশ্বৰ যিটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো নামঘৰ এই ৰাস্তাটোৰ ওচৰতে আমাৰ ভইচ কলিতাই তেওঁ নামঘৰটোৰ অনুদান দিছে যদিও এতিয়া তাতে নামঘৰত যোৱা মানুহৰ অভাৱ কাৰণ বাৰিষা হ'লে যি বোকা পানী হয় তাত মানুহ যাব পৰা ব্যৱস্থাটো নাই আৰু তেওঁক মই বাৰে বহুবাৰ কৈছিলোঁ আজি 2 বছৰ আগতো তেওঁক কৈছে যে ৰাস্তাটো মই স্কিমত ভৰাইছোঁ এইটো টেনশ্যন ল'ব নালাগে মোক লগ পালে কয় যে দাদা এইটো ভাবিব নালাগে এইটো মই স্কিমত কৰিছোঁ গতিকে অনতি পলমে ৰাস্তাটো হৈ যাব এই পবিত্ৰকো তাৰমানে কোৱা হ'ল তেওঁ কৈছে যে এইটো আমি একদম জাক কৰি দিম কোনো এটা প্ৰব্লেম নাই আমি আঞ্চলিকভাৱেও তেওঁক জনাইছোঁ আৰু গাঁৱৰ ভাৱেও আমি জনাইছোঁ গতিকে তেওঁলোকে এতিয়ালৈকে কোনো আমি সুফল পোৱা নাই কাৰণ চাওক এতিয়া আমাৰ যেনে MP আজি 15 বছৰ তেওঁ ৰাজত্ব কৰিলে আমাৰ বিধানসভাতো আমাৰ ভইচ কলিতাই আজি 10 বছৰ তেওঁ কৰিলে গতিকে আমাৰ এই অঞ্চলত যিটো ৰাস্তাৰ যিটো তৈয়াৰ অৱস্থা আচলতে আমি বৰ দুখিত যে আমাৰ বহু ঠাইত আমি গৈছোঁ এইবাৰ আমি যি ৰঙিয়াত অধিৱেশন পাতিলোঁ এই ৰঙিয়াত অধিৱেশনৰ আমি দায়িত্বত বহু ঠাইত ঘূৰিলোঁ কিন্তু আমাৰ এই অঞ্চলৰ নিচিনা এইটো নিচিনা আচলতে ৰাস্তা আমি কোনোদিন আমি ক'তো দেখা পোৱা নাই